নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি আমি চেপ্টাৰ নাম্বাৰ 4 টি ফ্ৰম আছাম তাৰ পৰা 10টা ইম্পৰ্টেণ্ট MCQ চাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান তোমালোকৰ আছে যেনেকৈ এই বৰ্তমান ওলাই থকা কুৱেশ্যনটো 2025ত আহিছিলে HSLC এক্সাম আৰু মাজত তোমালোকৰ দুদিন আছে অহা 16 তাৰিখে তোমালোকৰ পৰীক্ষা যিহেতু তো কুইকলি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিবা আমাৰ ষ্টুডেণ্ট গাইড চেনেলটো চ' পোনপ্ৰথমতে কুৱেশ্যনটোত চোৱা হে এ টি গাৰ্ডেন Okay, hey a tea garden. Line to কি কৈছে সেইটো চোৱা ভালকে ৰাজবি cried excitedly. ৰাজবিৰ নামৰ ল'ৰাজনে হে a tea garden এখন চাহ বাগিচা চিঞৰিছে বহুত এক্সাইটেড হৈ পেলাই কথাটো কৈছে বাট প্ৰাঞ্জল did not share ৰাজবি's excitement. Okay, প্ৰাঞ্জলে কি হ'ল ৰাজবীৰক যিটো এক্সাইটমেণ্ট আছিল ৰাজবীৰৰ সেই এক্সাইটমেণ্টটো প্ৰাঞ্জলৰ তাত নাই কাৰণ কিয় সেইটো তোমাক সুধিছে why was it so আমি ষ্টৰি পৰ্টটোৰ পৰা যদি চাওঁ তোমাৰ অপশ্যন কেইটাত যদি আমাৰ এতিয়া কি আছে চাম দে বিকজ প্ৰাঞ্জল ডিড নট লাইক টি গাৰ্ডেন সেইটো এটা কথা বিকজ প্ৰাঞ্জল লাভ দ্য হিলছ বিকজ প্ৰাঞ্জল ৱাজ ফেমিলিয়াৰ উইথ দ্য লেণ্ডস্কেপ dotted with tea gardens because প্ৰাঞ্জল was annoyed with ৰাজবীৰ অপশ্যনটো কোনটো হ'ব পাৰে কমেণ্ট কৰি তোমালোকে জনোৱা মই আনচাৰটো কৈ আছোঁ আনচাৰটো আমাৰ চি হ'ব কোনটো হ'ব বিকজ প্ৰাঞ্জল was familiar with the landscape dotted with tea garden কিয় আমি এতিয়া অসমৰ মানুহখিনি আমি এতিয়া চোৱা আমি সদায় চাহ বাগিচা দেখি থাকোঁ আমি চাহ বাগিচা লৈ পেলাই ইমান এটা আমাৰ এক্সাইটমেণ্ট নাই সেইটো বস্তুৱে আমাৰ এই ষ্টৰিটোৰ পৰা লৈ এই কুৱেশ্যনটোত তোমালোকৰ ৰিফ্লেক্ট হৈছে কুৱেশ্যন নম্বৰ 2টোত যদি আহোঁ উইথ ৰেফাৰেঞ্চ টু দ্য চেপ্টাৰ টি ফ্ৰম আছাম হোৱাট ডু ইউ ন' ইন is the speaker's tone in the quoted sentence okay তুমি আসাম টি ফ্ৰম আসাম যিটো চেপ্টাৰ আছে তাৰ পৰা তুমি এটা লাইন দিছে লাইনটোৰ পৰা আমি জানিব লাগিব যে ইয়াত দিয়া লাইনটোত কি এক্সাইটমেণ্ট ওলাইছে এইটো 2025ত আহিছে কিন্তু এই কুৱেশ্যনটো আহি যাব পাৰে বা এনেকুৱা টাইপত কুৱেশ্যনো আহি যাব পাৰে তোমাৰ এটা লাইন দি দিব তোমাক কৈছে যে এই টোনটোৱে কি হাঁহি ধেমালি কি কৰিছে তোমাক এতিয়া সুধিছে অ'কে চ' তোমাৰ এতিয়া ইউ চিন টু হেভ ডান ইয়'ৰ হোমৱৰ্ক before coming okay line to কি আছে চোৱা you seem to have done your homework before coming তুমি যদি চেপ্টাৰটো ভালকে নচোৱা মুখস্থ মাৰি গলে এই লাইন বিলাক কেচ কৰিব নোৱাৰিবা সেইকাৰণে মই বাৰে প্ৰতি কৈছো যে চেপ্টাৰটো ৰিডিং দিব লাগিব ইচ এণ্ড এভৰি চেপ্টাৰ ৰিডিং দিয়া ধুনীয়াকৈ বস্তুখিনি পঢ়া আৰু মই অহাকালি ৰাতিপুৱা ভিতৰত তোমালোকক শ্বৰ্ট এটা চেপ্টাৰ 5 মিনিটত এক্সপ্লেইন কৰাকে শ্বৰ্ট ভিডিঅ' তোমালোকৰ কাৰণে আনি আছো চাবা ভালকে এতিয়া আমি যদি ইয়াত চাওঁ কেজুৱেল এপ্ৰিচিয়েটিভ তাৰপিছত স্কাৰষ্টিক হিউমেৰাছ তোমাৰ ইয়াত দি থৈ দিয়া আছে তুমি ইয়াত অপশ্যন কেইটা যদি চোৱা কেজুৱেল এপ্ৰিচিয়েটিভ ঠিক আছে স্কাৰ্ছ তুমি যদি ইয়াত অপশ্যন কেইটা চোৱা কেজুৱেল আছে হ'ব আৰু এনেকৈ জাষ্ট লাইট এনেকুৱা টাইপত বুজাই আছে এপ্ৰিচিয়েট ৱাও এপ্ৰিচিয়েট কৰিছে নেকি ইয়াত স্কেয়াৰষ্টিক মানে স্কেয়াৰ মানে ভয় খুৱাইছে নেকি তোমাৰ ইয়াত হিউমেৰিয়াছ মানে হাঁহি চাহি কিবা উঠাইছে নেকি সেইটো বস্তু তোমাক কিন্তু এনেকুৱা টাইপত কুৱেশ্যন আহিব চেপ্টাৰটো ভালকৈ পঢ়িবা লাইনটো কিন্তু তোমাক এটা দি দিব যে এইটো বস্তুৱে কি বুজাইছে তোমাক সুধিছে আমাৰ ইয়াত অপশ্যনটো হ'ব কেজুৱেল এই লাইনটো কেজুৱেলি কৈছে ইউ ডান ইউৰ হোমৱৰ্ক বিফৰ কামিং মানে তুমি চাহ বাগিচা বা য'তে অহা আগত তুমি কামখিনি কৰি আহিছা সেইটো বস্তু তোমাক বুজাইছে যে ইউ হেভ ডান ইউৰ হোমৱৰ্কছ অ'কে দিছ ইজ 2025ত অহা কুৱেশ্যন কিন্তু এই কুৱেশ্যনটো যদি আমি চাওঁ প্ৰাঞ্জল buried his nose in his defective book again প্ৰাঞ্জলে তাৰ বুকখনৰ ভিতৰত এনেকৈ নাকটো সোমোৱা টাইপত এটা বস্তু মিন কৰিছে অ'কে চ' এতিয়া যদি আমি চাওঁ তোমাৰ অপশ্যন কেইটাত বা এই লাইনটোৱে তোমাক কি বুজাইছে সেইটো তোমাক মিন কৰিছে অ'কে চ' ইয়াত যদি আমি চাওঁ টু বিকাম ডিপলি এনগ্ৰছড ইন চামথিং টু হেভ কোল্ড টু কভাৰ দ্য নোজ উইথ চামথিং টু স্মেল দ্য চামথিং কোনটো হ'ব আমাৰ অপশ্যন নম্বৰ এটো হ'ব টু বিকাম ডিপলি এনগ্ৰছ ইন চামথিং okay the second flash or sprouting period is important as it okay option gita ami eta sao produce lots of green tea yields the best tea requires less work for the laborers is the time when winter sets in okay so amar answer to tumar hobo yields the best tea okay yields the best tea 2024 amar আহিব দেখা গৈছিলে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লেণ্টেশ্যন ইন দ্য ৱৰ্ল্ড গোটেই পৃথিৱীৰ ভিতৰত
চবতছে বেছিকে চাহ কোনটো জেগাত খেতি হয় সকলোৱে জানো চেপ্টাৰটো আছে সেইটোৰ ওপৰতে অসমত হয় বেলেগ ক'তো নহয় অসমতে হয় তোমাৰ ওকে তাৰপিছত নেক্সট কুৱেশ্যন চাওঁ টি ৱাজ ফাৰ্ষ্ট ড্ৰিংক ইন কোনখন দেশত চাহপাত বা চাহ খাইছিলে চাইনা চাইনাৰ পৰাই ব্ৰিটিছসকলে ভাৰতত আনিছিলে বা চাইনাৰ পৰা ভাৰতলৈ আহিছিলে ক'ব গ'লে আৰু মেইনকে অসমত প্লেণ্টেশ্যন কৰিছিলে ব্ৰিটিছসকলে কাৰণ অসমৰ পৰিৱেশৰ পৰা লৈ গোটেইখিনি বস্তু ধুনীয়াকে মিলি আছিলে তোমাৰ তাৰপিছত নেক্সট কুৱেশ্যনটোত যাওঁ তোমাৰ এতিয়া নেক্সট কুৱেশ্যনটো তুমি এতিয়া চাবা কি হ'ব দিছ ৰিফ্ৰেছিং চেপ্টাৰ অ'কে দিছ ৰিফ্ৰেছিং চেপ্টাৰ টি ফ্ৰম আছাম হেজ বিন ব্ৰড টু আছ বাই ৰাইটাৰজনৰ নাম সুধিছে তোমাক ডাইৰেক্ট ইয়াত কুৱেশ্যনটো সোধা নাই হু ইজ দ্য ৰাইটাৰ অফ দ্য চেপ্টাৰ টি ফ্ৰম আছাম তোমাক কিন্তু ডাইৰেক্ট কুৱেশ্যনটো সোধা নাই এতিয়া তোমালোকে বহুতে ক'বা যে ইনডাইৰেক্ট কুৱেশ্যন আহি গৈছে কিবা কুৱেশ্যন আহিছে আমাৰ অৰূপ কুমাৰ দত্ত তেওঁ তোমাৰ কি কৰিছিলে এই চেপ্টাৰটো লিখিছিলে তোমাৰ অ'কে কোনে লিখিছিলে এই চেপ্টাৰটো অৰূপ কুমাৰ দত্ত ঠিক আছে দিছ ৰিফ্ৰেছিং চেপ্টাৰ টি ফ্ৰম আছাৰ হেজ বিন ব্ৰড টু আছ বাই এনেকুৱা টাইপত তোমাৰ কুৱেশ্যন আহি যাব পাৰে কোনে আমাৰ মাজত এই চেপ্টাৰটো আনিছিলে অৰূপ কুমাৰ দত্ত অ'কে এতিয়া নেক্সট কুৱেশ্যন যদি আমি চাওঁ হুইচ ৱৰ্ড ইন দ্য ফলোয়িং মিনছ চুইট স্মেল স্মেল মানে গোন্ধ নাকত যিটো আমি গোন্ধ পাওঁ মাছ মাংসৰ পৰা লৈ গোটেই গোন্ধবিলাক আমি নাকেদি লওঁ যিহেতু তো তোমাৰ মিঠা গোন্ধ কোনটো হয় তোমাৰ ইয়াত সেইটো বস্তু সুধিছে যদি ৰাইট আনচাৰটো চাওঁ আমাৰ ৰাইট আনচাৰ চি হ'ব ফ্ৰেগ্ৰেন্স অ'কে চুইট স্মেল কিহেদি তোমাৰ আনিছে ফ্ৰেগ্ৰেন্সৰ পৰা তোমাৰ আহিছে সেইটো বস্তু তোমাৰ ইয়াত কৈছে তাৰপিছত নেক্সট কুৱেশ্যনটো চাওঁ হু ৱাজ বোধিধৰ্মা অ'কে বোধিধৰ্মা কোন আছিলে এন এনচিয়ান বুদ্ধিষ্ট এছেটিক অপশ্যন নাম্বাৰ এ ইজ দ্য ৰাইট আনচাৰ বোধিধৰ্মা তোমাক ডাইৰেক্ট বুদ্ধিষ্ট ৰিলিজন লগত জড়িত হৈ আছে এই শব্দটো তুমি যদি একো নাজানা তাৰপিছতো তুমি আনচাৰটো উলিয়াব পাৰিবা যে এই বুদ্ধিষ্ট এছেটিক অলপমান কমন চেন্স ব্যৱহাৰ কৰিলে আমি আনচাৰটো উলিয়াব পাৰিম অ'কে চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ ডু ইউ ন' ডেট অভাৰ 80 crore কাপ অফ টি আৰ ড্ৰিংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড তোমাক এইটো কথাটো কৈছে যে 80 কোটি কি হয় ডেইলি চাহ গিলাচ গোটেই পৃথিৱীতে খোৱা যায় সেইটো বস্তু কৈছে ডু ইউ ন' এইটো কথা দিছ ষ্টেটমেণ্ট ৱাজ ছেড বাই কোনে কৈছিলে এই ষ্টেটমেণ্টটো তোমাক কোনে কৈছিলে সেইটো বস্তু সুধিছে কোনে কৈছিলে ৰাইটাৰে কৈছিলে জানো নহয় মানে ৰাইটাৰে গোটেই ষ্টৰিটো লিখিছে বা এনেকুৱা টাইপত হয় তোমাক কোনে কৈছিলে ৰাজবীৰে কৈছিলে বুজিলা ৰাজবীৰে কৈছিলে তোমাৰ যে 80 কোটি 80 কৰোৰ কি হয় চাহ গোটেই বিশ্বত খোৱা যায় সেইটো বস্তু অ'কে ঠিক আছে ষ্টুডেণ্টছ ভালকে পঢ়া মাজত দুদিন আছে ভেলেণ্টাইন ডে বেছি খেলি মেলি কৰি নাথাকিবা অহা কালি তোমালোকৰ অ'কে চ' আৰু বাকী মই এই আজি 4 নম্বৰ চেপ্টাৰটো 5 নম্বৰ চেপ্টাৰটো দিম IMCQ হিচাপে আৰু নেক্সট তোমাৰ ৰাতিপুৱালৈ তোমালোকৰ গোটেই চেপ্টাৰখিনিৰ কুইক ৰিভিজন 5 মিনিটত তোমালোকক দিয়া যাব এণ্ড থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে ছাবস্ক্ৰাইব কৰি দিবা আমাৰ চেনেলটো